সংসদত গৌৰৱ গগৈয়ে বানপানীৰ সমস্যা সন্দৰ্ভত উত্থাপন কৰিছিল আৰু অসমৰ বানক লৈ কেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ পিছত কেনেদৰে বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল গৌৰৱ গগৈয়ে সেয়া সকলোৱে দেখিছিল। গৌৰৱ গগৈৰ সদনৰ সেই বক্তব্যৰ পিছত গৌৰৱ গগৈ বানপীড়িত ৰাইজৰ কাষলৈ আহিছে, অসমলৈ আহিছে আৰু ডিব্ৰুগড়লৈ পুনে পুনে আহিয়ে বিমানৰ জৰিয়তে ডিব্ৰুগড়লৈ অহাৰ পিছত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে অসমৰ বান প্ৰসংগত। অবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰিছে, ৰাজ্য চৰকাৰে কিমান কথা ভাবিছে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। উল্লেখ যে লোকসভাৰ মজিয়াত গৌৰৱ গগৈয়ে উত্থাপন কৰিছিল বান প্ৰসংগ। এই বানৰ প্ৰসংগত বক্তব্য ৰাখিছিল, কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছিল, কেন্দ্ৰীয় মন্ত্ৰীক এই সমস্যা সমাধানৰ দাবী জনাইছিল। তাৰ পিছত গৌৰৱ গগৈয়ে ইতিমধ্যে উল্লেখ কৰিছে যে বৰ্তমান সময়ত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয় সন্দৰ্ভত কেনেদৰে গুৰুত্ব প্ৰদান কৰিব তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ। আৰু আজি ডিব্ৰুগড়ত সাংবাদিকৰ আগত গৌৰৱ গগৈয়ে কেতবোৰ মন্তব্য কৰিছে। কি কৈছে গৌৰৱ গগৈয়ে বানপানী প্ৰসংগত, ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কিয় গুৰুত্ব দিব লাগে আৰু কিয় গুৰুত্ব দিয়াত পলম হৈছে সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিলে গৌৰৱ গগৈ। চৰকাৰকহে দুখ দিছোঁ যে যদি কোনোবা স্থানীয় বিধায়ক বা কোনোবা যদি স্থানীয় মন্ত্ৰীয়ে কিবা কাৰণত নিজৰ সমষ্টিক গুৰুত্ব দিয়া নাই, তথাপিও চৰকাৰটোতো গুৰুত্ব দিব লাগে। বিভাগৰ দায়িত্ব থকা মন্ত্ৰীজনকতো গুৰুত্ব দিব লাগে। তেওঁলোকেতো গোটেই ৰিপৰ্টটো ইঞ্জিনিয়াৰৰ পৰা পায়ে থাকে, গোটেই ৰিপৰ্টটো ছেক্ৰেটাৰীৰ পৰা পায়ে থাকে। তো দায়িত্ব থকা মন্ত্ৰী, দায়িত্ব থকা মুখ্যমন্ত্ৰী, দায়িত্ব থকা কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোকে কি কৰি আছে? আজি কথা মাত্ৰ ডিব্ৰুগড় নহয়, আজি কলিয়াবৰতো আমি দেখা পাইছোঁ, আমি বৰাক অঞ্চলতো আমি দেখা পাইছোঁ। তো সেই কাৰণে মই দেখিছোঁ যে এই ৱাটাৰ ৰিচৰ্চ বিভাগ এতিয়া মানে অসমৰ বিজেপি চৰকাৰ কাৰণে এটা ATM, ATMৰ পৰা যেনেকৈ আমি পইচা ওলাওঁ তেনেদৰে বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰ ৱাটাৰ ৰিচৰ্চ বিভাগৰ জৰিয়তে কণ্ট্ৰেক্টৰৰ লগত তেওঁলোকে এটা গোপন চুক্তি কৰি তেওঁলোকে পইচাহে ল'বলৈ বিচাৰিছে আৰু এটা ATM দৰে ৱাটাৰ ৰিচৰ্চ বিভাগটো ব্যৱহাৰ কৰিছে, যাৰ ফলত আমাৰ বৰ্তমান উজনি অসম, নামনি অসম, মধ্য অসমৰ মানুহবোৰ আজি এনেকুৱা এটা সমস্যাত পৰিছে, বিপদত পৰিছে। চব যদিও আমাৰ প্ৰত্যেক বছৰ আমি অসমত আমি বানপানী দেখা পাই থাকোঁ, কিন্তু অলপ বছৰৰ পৰা আমি চাই আছোঁ যে কিছুমান কণ্ট্ৰেক্টৰসকলে চৰকাৰৰ কিছু শক্তিশালী মন্ত্ৰীৰ লগত যোগাযোগ কৰি তেওঁলোকে নিজৰ কামটো যথেষ্ট কোৱালিটি নোহোৱাকৈ কৰি আছে। খুব যথেষ্ট ছাবষ্টেণ্ডাৰ্ড কামবোৰ চলি আছে। মথাউৰিৰ কথাই কওক বা বিভিন্ন ড্ৰেইনৰ যি প্ৰজেক্টবোৰ আছে সেই সন্দৰ্ভতো মই দেখা পাইছোঁ যে সমগ্ৰ অসমত বৰ্তমানৰ এনেকুৱা আমি এইবাৰ দেখা পাইছোঁ যে মাথাউৰিবোৰ ছিঙিছে। মাথাউৰিবোৰ ৰিপেয়াৰ আৰু মেইনটেনেন্সৰ দায়িত্ব কাৰ? ৰাজ্য চৰকাৰৰ, কেন্দ্ৰ চৰকাৰৰ। আৰু আজিৰ তাৰিখতো আমি সকলোৱে জানো যে ক্লাইমেট চেঞ্জৰ সময়ত কেতিয়াবা একেদিনত যথেষ্ট বৰষুণ পৰি যায়, যি কথা আগতে হোৱা নাছিলে। কিন্তু এইখিনি এতিয়াতো আমি যোৱা 5-6 বছৰৰ পৰা বুজি পাইছোঁ। কিন্তু সেই হিচাপে কি ধৰণৰ তৈয়াৰী আমাৰ বৰ্তমানৰ ৰাজ্য চৰকাৰৰ ৱাটাৰ ৰিচৰ্চৰ ডিপাৰ্টমেণ্ট লৈছে বা কি ধৰণৰ তৈয়াৰী আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ৱাটাৰ ৰিচৰ্চৰ বিভাগে কৰিছে? এই ক্ষেত্ৰত মই অলপ দিন আগতে সদনৰ ভিতৰত কথাটো উত্থাপন কৰিলোঁ যে বিষয়টো যথেষ্ট চিন্তনীয় আৰু সোনকালে আমাৰ NDRF টীম আহিব লাগে। যদিও এটা NDRF টীম গুৱাহাটীত আছে, মই ভাবোঁ দিল্লীৰ পৰা এটা এক্সট্ৰা ফ'ৰ্চ আহিব লাগে আৰু নিজে আমাৰ বৰ্তমানৰ ৱাটাৰ ৰিচৰ্চ মন্ত্ৰী তেখেতে আহি নিৰীক্ষণ কৰিব লাগে আৰু যি কণ্ট্ৰেক্টৰসকলে যি আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে তেওঁলোকৰ কামবোৰত হিমাহী হৈছে, সেইবোৰ কণ্ট্ৰেক্টৰ ব্লেকলিষ্ট কৰিব লাগে। আৰু বৰ্তমানত তেওঁলোকে যদি ক'ৰবাত কাম কৰি আছে, কোনে তেওঁলোকক টেণ্ডাৰ দিলে, ইয়াত কি ধৰণৰ গাফিলতি হৈছে, কি ধৰণৰ কেলেংকাৰী হৈছে, কোন মন্ত্ৰীৰ হেঁচাত এই কণ্ট্ৰেক্টৰবোৰে বাৰম্বাৰ কামবোৰ পায়ে থাকে, সেই মন্ত্ৰীৰ হেঁচা কোন মন্ত্ৰীৰ বিষয়াই এই কণ্ট্ৰেক্টৰবোৰক সহায় কৰি আছে,
এই গোটেই ক্ষেত্ৰত তদন্ত হ'ব লাগে আৰু দিল্লীত থকা সময়ত মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো ব্যক্তিগতভাৱে ক'বলৈ এটা সুবিধা পালোঁ যে মাথাউৰি নিৰ্মাণ আৰু মাথাউৰি মেৰামতি কামটো ভালদৰে হোৱা নাই আৰু গুৰুত্ব ইয়াত দিব লাগে। যদিও বানপানী প্ৰত্যেক বছৰ হৈ থাকেই, কিন্তু এইবাৰ মাথাউৰি ছিঙি যোৱাৰ কাৰণে সমস্যাটো আৰু বাঢ়ি গৈছে। ইয়াৰ পূৰ্বে আপোনালোকে দেখা পাইছে যে সদনৰ ভিতৰত যদি কোনোবা সাংসদজনে এই কথাটো প্ৰকাশ কৰে, সেই সাংসদগৰাকী সদায় কংগ্ৰেছ দলৰ ফালৰ পৰাই হয়। মই হওক বা ইয়াৰ পূৰ্বৰ সময়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হওক বা আব্দুল খালেক ডাঙৰীয়াই হওক, সদনৰ ভিতৰত কংগ্ৰেছ দলৰ সাংসদসকলে মাত মাতে আৰু ভৱিষ্যতো আপোনালোকে দেখা পাব। আমি এই পৰম্পৰাটো ধৰি ৰাখিম যে কংগ্ৰেছৰ সাংসদসকল ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হওক বা মই, আমি সদনত সদায় অসমৰ সমস্যা আমি প্ৰথমতে দাঙি ধৰিম। আৰু এইবাৰো যদি আপোনালোকে মোৰ বক্তৃতাটো দেখা পায়, মই প্ৰথমতে মই অসমৰ বানপানী সমস্যাটোহে দাঙি ধৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো